গুড মৰ্ণিং সকলোৱে ভালে আছে না বহুত দিনৰ মূৰত আহিলোঁ মোৰ ইউটিউব চেনেললৈ বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ কিছু শাৰীৰিক অসুবিধাৰ বাবে আৰু এই ভিডিঅ'টো মই আৰম্ভ কৰিব লৈছোঁ মানে এই ভিডিঅ'টো বহুত দিন আগতে বনোৱা বহাগত বিহুতে বনোৱা আছিল কিন্তু আপলোড দিব পৰা নাছিলোঁ সেয়ে ভাবিলোঁ এই ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ এয়া আমাৰ গাঁৱৰ দৌল উৎসৱ ইয়াত দেখিছানে কেনেদৰে জুই উঠিছে ইয়াত তাৰমানে ভিতৰৰ পৰা নাৰিকল থৈ জুই লগাই দিয়া হয় আৰু ভিতৰৰ পৰা যিয়ে নাৰিকলটো আনিব পাৰে তাক ঘেৰা বুলি কোৱা হয় এটা আমাৰ গাঁৱত অতীতৰ পৰা চলি অহা এটা পৰম্পৰা চাওকচোন ৰাতি কিমান মানুহ আছে গণন আৰু এনেদৰে ইয়াত জুই লগাই দিয়া হয় আৰু এই জুইৰ ফটৰ আৰু এয়া তাৰে পিছদিনাৰ দৃশ্য এটা আমাৰ ভগৱান বংশীধাৰী শ্ৰীকৃষ্ণ আজিৰ দিনটোত গোটেই গাঁওখন ঘূৰিবলৈ যাব এইদৰে কণ কণ শিশুসকলৰ লগতে ডেকা বৌ সকলো আহি গৈছে আৰু বংশীধাৰী গোটেই গাঁওখন আজি ঘূৰাব আৰু এনেদৰে আহি গ'ল আৰু এয়া আমাৰ গৰখীয়াৰ বাৰগোপাল থান ইয়াত এনেদৰে বাৰগোপাল থানত সেৱা লৈ পিনে এইদৰে মানুহৰ ঘৰে ঘৰে আগমন ঘটিব এইদৰে আহি গৈছে বংশীধাৰী শ্ৰীকৃষ্ণ এইদৰে মানুহৰ ঘৰত সোমাই গৈছে এইটো উৎসৱ আমাৰ অতীতৰে পৰা চলি অহা আমাৰ গাঁৱত প্ৰত্যেকৰ মানুহৰ ঘৰে ঘৰে এইদৰে গোসাঁই নিয়া পৰম্পৰাটো চলি আহিছে এনেদৰে গোসাঁক আদৰি লৈ যোৱা হয় আদৰি নিয়াৰ পিছত পাতিবেলা গোসাঁইক কীৰ্তন ঘৰত সোমোৱা হয় চাই থাকক ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিওঁ দেখিছেনে গোটেইবিলাক ল'ৰা ডেকা কণ কণ শিশু সকলো আগবাঢ়ি গৈ আছে গোসাঁইৰ লগত আৰু গোসাঁই ঘূৰোৱা উৎসৱটো এৰি কিনে মই আহি পালোঁ ৰামদিয়া ভঠেলি উৎসৱ এই ভঠেলি উৎসৱৰ লগত আমাৰ গোসাঁই ঘূৰোৱা উৎসৱটো একেদিনাই পতা হয় এই ভঠেলি উৎসৱত গাড়ীবিলাকৰ জাম লাগি গৈছিল ভিৰ হৈছিল আমাৰ গোসাঁইৰ দৰে ইয়াতো ৰামদিয়াৰ ভঠেলিখনতো ইয়াৰ গোসাঁইবিলাক শাৰী শাৰী কৰি থোৱা হৈছিল আৰু প্ৰত্যেক গোসাঁইৰে ওপৰত কোনটো গোসাঁইৰ কি নাম ওপৰত ফলকত আঁৰি থোৱা আছিল প্ৰথমবাৰ আহিলোঁ চাব ভঠেলি মেলা আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে লাইক কমেণ্ট কৰি জনাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু ৰাতিৰ দৃশ্য এয়া ভঠেলি মেলাৰ ভঠেলি চাব আহিছিলোঁ ৰাতি আহি দেখিলোঁ পূৰা দবা পিটা বৰষুণ এয়া মানুহবিলাক ৰৈ আছে কিন্তু কোনেও ঘৰত যোৱা নাই আৰু মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ আপোনালোকে চাই থাকক আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ বেল আইকনটো বজাই দিব